হিন্দু ভাইসকল থাকিব, মুছলমান থাকিব, অসমীয়া থাকিব, উদাৰনৈতিক থাকিব, বাঙালী থাকিব, যিমান জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এটা সুন্দৰ বাগিচা দিছে। মিত্ৰতা হ'ব নেকি AIDF আৰু কংগ্ৰেছৰ মাজত? চাওক, এটা কুৱেশ্যন আপোনালোকে চেচি কৰি দিয়ক যে আমাৰ যিটো আজাদ পলিচি আছে, আমি কংগ্ৰেছ আৰু বিজেপিৰ লগত যে ডিষ্টেঞ্চ আমাৰ আছে, গাড়ীত যেনেকৈ লেখা থাকে কিপ ছেফ ডিষ্টেঞ্চ, এইটো আৰু ছেফ নাই আৰু বেছি ছেফ, নহ'লে আমি চেচ হৈ যাম। সংবাদ মাধ্যমত প্ৰচাৰিত মিত্ৰতাৰ বাতৰিৰ সত্যতা কিমান? আমাৰ দলীয় কৰ্মীৰ সতীৰ্থ আৰু অসমবাসীৰ জ্ঞাতাৰ্থে আমি এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে যোৱা এটা সপ্তাহৰ ভিতৰত আমাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত এটা সজাতি দলে অসমৰ এটা জ্বলন্ত সমস্যা, অসমত বিদেশী হিচাপে ফ্ৰেছ নোটিছ ছাৰ্ভ কৰাৰ সন্দৰ্ভত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবক লগ ধৰিছিলোঁ আৰু সেই বিষয়ে তেখেতক অৱগত কৰিছিলোঁ, ইয়াৰ বিষয়ে ব্যৱস্থা ল'বৰ কাৰণে কৈছিলোঁ। আৰু সেই গোটেই বিষয়টো আমি যেতিয়া বাহিৰত মিডিয়াত আহি আমি আমাৰ ষ্টেণ্ডটো কি আমি আলোচনা কৰিলোঁ সেই সম্পৰ্কে আমি জ্ঞাত কৰিছোঁ। কিন্তু তাৰ পিছতো আমি দেখিছোঁ যে মাৰাত্মকভাৱে অসমৰ একাংশ মিডিয়াই এই বস্তুটো সেই গোটেই কথাখিনিক আওকাণ কৰি নতুনকৈ আমি মিত্ৰতাৰ ক্ষেত্ৰত তাত গৈছিলোঁ, মিত্ৰতাৰ কথা বতৰা পাতিছোঁ, এই বিষয়ত বেছি গুৰুত্ব দিয়া দেখা পাইছোঁ। কিন্তু বাস্তৱ ক্ষেত্ৰত আমাৰ প্ৰকৃতাৰ্থত আমি আমাৰ যিটো ষ্টেণ্ড সেইটো আমি ক্লিয়াৰ কৰিছোঁ, আমাৰ দলে ক্লিয়াৰ কৰিছে আৰু তাৰ জ্ঞাতাৰ্থে আপোনালোকক আমি কি কৈছোঁ, আমাৰ সভাপতিয়ে কি কৈছে তাৰ জ্ঞাতাৰ্থে আপোনালোকক আমি এইখিনি কথা জনাব বিচাৰিছোঁ। কিবা উদ্দেশ্য বিশেষ? আমি আজি আমাৰ এইটো জমিয়তৰ ডেলিগেশ্যন আছে, যোৱাবাৰ আমি যে আহিছোঁ যে ৰেণ্ডম বিভিন্ন জেগাত আমাৰ মানুহবিলাকক নোটিছ দি আছে আৰু নোটিছত যিসকলে 2 বছৰ আগে 3 বছৰ আগে ৰায়দান পাইছে হাইকোৰ্টৰ পৰা যে এই মানুহবিলাক বাংলাদেশী নহয়, উইথ প্ৰুফ সিসকলে প্ৰুফ কৰিছে, সিসকলক নোটিছ আহি আছে। আৰু বিভিন্ন জেগাত চব জেগাত এটাই কথা চলি আছে যে হাজাৰ হাজাৰ নোটিছ সিসকলে চাৰ্ভ কৰি আছে। সেইটোৰ কাৰণে সেইদিন আমি যেতিয়া কৈছিলোঁ আমাৰ হাতত প্ৰুফ নাছিল। আজি আমি 76 কেছ আনি দিছোঁ, তাৰপিছতো আমি কৈছোঁ লাগিলে আমি আৰু একবাৰ আহিম, আহি আৰু বেছি থাকি বেছি কেছ আনি আপোনাৰ দিম, এইটো কিয় আপুনি কৰিব লাগে। এননেচেচাৰী মানুহবিলাক হেৰেচমেণ্ট হৈ আছে, ঘৰৰ পৰা মাতি লৈ যায়, বোলে অচিয়ে মাতিছে আপুনি থানাত আহক, আপোনাৰ কেছটো আমি ডিছপ'জ কৰি দিম, চেছ হৈ গৈছে। তাত গৈ গাড়ীত উঠাইছে যে ডিটেনশ্যন কৰি এনেকুৱাও চলি আছে। এইটোৰ বিৰুদ্ধে আমি আজি মুখ্যমন্ত্ৰীৰ ওচৰলৈ আমি কিয় গৈছিলোঁ? মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ আমি যোৱা নাছিলোঁ কোনো ৰাজনৈতিক কাৰণত। এই বৈঠক আছিল সম্পূৰ্ণ অৰাজনৈতিক। 64 ট্ৰাইব্যুনেলত এতিয়ালৈকে APP এডিশ্যনেল পাব্লিক প্ৰচিকিউটৰ এপইণ্ট কৰা নাই আৰু এই এডুকেশ্যন পাব্লিক প্ৰচিকিউটৰ নকৰাৰ ক্ল'জটো কাৰ লগত কৰিব? ক্লায়েণ্টৰ এডভকেট যদি কাৰ লগত ক্ল'জ কৰিব? ক্ল'জটো এতিয়া ডাইৰেক্ট জাজৰ লগত হৈ আছে, জাজৰ লগততো এডভকেট যদি ক্ল'জ কৰিব নোৱাৰে আৰু সেইকাৰণে ৰিজাল্টটো বেয়া আহি আছে। 1 নম্বৰ পইণ্ট, এডভকেটবিলাক অলপ নৰ্মেল হ'ব লগা হৈছে। 2 নম্বৰ পইণ্ট হৈছে যে WS দিবৰ কাৰণে ৰিটেন ষ্টেটমেণ্ট দিবৰ কাৰণে অকল 3 দিনকৈ সময় দিয়া হৈছে, 5 দিনকৈ দিয়া হৈছে, 10 দিনকৈ দিয়া হৈছে। ইভেন 3 দিনলৈকে যদি WSৰ কাৰণে দিয়া হয়, এজন গাঁৱৰ সাধাৰণ মানুহে এটা উকিল কেতিয়া ইনভেষ্ট কৰিব, পেপাৰ্ছ কেতিয়া গোটাব, এইবিলাক আমি দেখিছোঁ মাৰাত্মকভাৱে হৈছে। ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যি NRC আমাৰ আপলোডিং দিয়া হৈছে, লিগেচি ডাটা আপলোডিং দিয়া হৈছে, এই লিগেচি ডাটাবিলাকো জাজবিলাকে মানি লোৱা নাই। এইটো ইলেকশ্যন কমিশ্যনৰ পৰা দিয়া, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা দিয়া অসত্য থকা পেপাৰ, সেইখিনিও দেখিছোঁ আমি জাজবিলাকে মানি লোৱা নাই। ডাঙৰ কেৱাজ হোৱাৰ এটা সম্ভাৱনা আমি দেখিছোঁ, যে আৰু এটা বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি আমি সন্দেহ কৰিছোঁ। আৰু গোটেইখিনি NRC বুমেৰাং কৰা এটা প্ৰক্ৰিয়া যেন আমাৰ অনুভৱ হৈছে, ইয়াৰ গভীৰ ষড়যন্ত্ৰ লুকাই থকা আমাৰ অনুভৱ হৈছে। সেইকাৰণে আজি আমি মুখ্যমন্ত্ৰী সাহেবৰ ওচৰত প্ৰাথমিকভাৱে সন্মানীয় সভাপতি সাহেবৰ নিৰ্দেশ মৰ্মে বা তেখেতৰ নেতৃত্বত আমি এটা সজাতি দলে এই গোটেইখিনি কথা আমি গভৰ্ণমেণ্টক জনাইছোঁ, ইয়াৰ কাৰণে নতুন ব্যৱস্থা ল'ব। মিত্ৰতা সম্পৰ্কত আমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কি কৈছিল সেয়া পুনৰ এবাৰ শুনক। অহাবাৰ 2016 কোনো চৰকাৰ গঠন নহ'ব বুলি আপুনি ভাবে? সেইটো অলপ কুৱেশ্যন। কালি কোনে কিমান চিট আনিব, কালি কিমান কি অকেশ্যন হ'ব, কোনফালে যাব, সেইটো অলপ কথা। পहिले ইলেকশ্যনলৈকে আমাৰ কোনো জাতৰ আণ্ডাৰষ্টেণ্ডিঙৰ কোনো কথাই নাই। ইলেকশ্যনৰ পিছত কাৰ লগত কি হ'ব এইটো এতিয়া মোক দেখা যাব। কিমান কোনে ভোট আনিব পাৰে, যিকোনো পাৰ্টিৰ লগত হ'ব পাৰে, কিন্তু চৰকাৰটো গঠন কৰিব লাগিব। বিজেপি আৰু কংগ্ৰেছৰ নাম ল'ব নালাগে নহয়, বাৰ বাৰ মই 9 অক্টোবৰৰ পিছত বেলেগ আপুনি আৰু চৰকাৰ গঠনৰ ক্ষেত্ৰত বেলেগৰ ভূমিকাকে এই দুটা দলে যিটো মই বাৰ বাৰ মাই নেম কৈ আছোঁ। আমাৰ প্ৰেফাৰেঞ্চ বিফৰ ইলেকশ্যন এণ্ড আফটাৰ ইলেকশ্যন। AGP আমাৰ হাগ্ৰামা চাহাবে যে নতুন পাৰ্টিটো গঠন কৰিছে, এইটো CPI, CPM, সমাজবাদী যদি আহে, NCP যদি আহে,
ইভেন ৱেষ্ট বেংগলৰ পৰা তৃণমূল যদি আহে আমি চবক 100% ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিম, সেইসকলক আমি ৱেলকাম কৰিম। কিন্তু দেশৰ বিভিন্ন স্থানত এটা ট্ৰেণ্ড হৈছে যে বিজেপিক হৰুৱাবৰ কাৰণে, বিজেপিক ৰুজিবৰ কাৰণে ধৰ্মনিৰপেক্ষ শক্তিবোৰ একেলগ হৈছে। কংগ্ৰেছৰ লগত সেইটো নীতিত চান্স আছে নেকি? চাওক, আমি এতিয়ালৈকে সেইটো কোনো চিন্তাও কৰা নাই। আমি আমাৰ একলা চলৰ নীতিৰ ওপৰত আছোঁ। এনে আমি 10 বছৰৰ পৰা আমি এটাই কথা কৈ আছোঁ, আমি এণ্টি কংগ্ৰেছ, এণ্টি বিজেপি আমাৰ ষ্টেণ্ড আছে। হঠাৎ যদি আমি এইটো ভাঙি দিওঁ, আমাৰ ভেটি শেষ হৈ যাব। আপোনালোকে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কিবা প্ৰস্তাৱ আহিছে নেকি? মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ফালৰ পৰা কিবা ইংগিত? 100% জমিয়তৰ প্ৰণামত আহিছে। জমিয়তৰ নটিছ দিছে, আমি বিভিন্ন আমাৰ প্ৰুফ দিছোঁ তেখেতক, এইটোৱেই